কংগ্ৰেছৰ CT18 আৰম্ভণিতে জনা বিচাৰিছে এক বিগ ব্ৰেকিং নিউজ বিধায়িকা অজন্তা নেওগৰ পদত্যাগ কংগ্ৰেছৰ সদস্য পদত্যাগ কৰিছে অজন্তা নেওগে দলে বহিষ্কাৰ কৰাৰ আগতে পদত্যাগ কৰিছে বিধায়িকাগৰাকীয়ে অধ্যক্ষ হিতেন গোস্বামীক দাখিল কৰিছে পদত্যাগ পত্ৰ দলৰ সভাপতি ৰিপুন বৰাক দাখিল কৰিছে পদত্যাগ পত্ৰ প্ৰেৰণৰ পাছতে বহিষ্কাৰ নাটক কংগ্ৰেছৰ জনা বিচাৰিছে এই মুহূৰ্তৰ ৰাজ্য ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ খবৰ অৱশেষত বিধায়িকা অজন্তা নেওগৰ পদত্যাগ যেহেতু সমগ্ৰ বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছিলে বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজনীতিত যেহেতু অজন্তা নেওগলৈ দলৰ পৰা চৌকছ নটিচ জাৰি কৰা হৈছিল আজি আছিল শেষ দিন আৰু আজিৰ দিনটোতে বিধায়িকাগৰাকীয়ে ত্যাগ কৰিছে কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰিছে দলে বহিষ্কাৰ কৰাৰ আগতে পদত্যাগ কৰিছে বিধায়িকাগৰাকীয়ে অধ্যক্ষ হিতেন গোস্বামীক দাখিল কৰিছে পদত্যাগ পত্ৰ দলৰ সভাপতি ৰিপুন বৰাকো দাখিল কৰিছে পদত্যাগ পত্ৰ আৰু পদত্যাগ পত্ৰ প্ৰেৰণৰ পাছতে বহিষ্কাৰ নাটক কৰা দেখা গৈছে কংগ্ৰেছে নীলোৎপল বৰা আমাৰ সৈতে সংযুক্ত হৈছে এই সন্দৰ্ভত আৰু অধিক খবৰ বাবে নীলোৎপল বিগত সময়ছোৱাত আমি সকলোৱে জানো কিদৰে সমগ্ৰ পদত্যাগৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিৰ চৰ্চা লাভ কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ আছিল যে ভয় ভাবুকিৰে অজন্তা নেওগক বিজেপিলৈ নিয়াৰ চেষ্টা কৰা হৈছে আৰু তেওঁলোকে জাননী জাৰি কৰিছিল কাৰণ দৰ্শৰ অৱশেষত সকলো নাটকৰ অন্ত পৰিছে আৰু উল্টাই অজন্তা নেওগে বহিষ্কাৰ পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰিছে হয় নিশ্চয় ইভা এটা কথা ক'ব লাগিব যে অজন্তা নেওগৰ পদত্যাগ সন্দৰ্ভত বা বিজেপি গৱৰ্ণৰ সন্দৰ্ভত সকলো বাতৰি নিউজ এইটিন অসম নৰ্থ ইষ্ট আমি প্ৰথমে সম্প্ৰচাৰ কৰিছিলো আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে অজন্তা নেওগে আজি আমি সম্প্ৰচাৰ কৰিছিলো অজন্তা নেওগে আজি পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে আৰু আমাৰ যি বাতৰি সেয়া সত্য প্ৰমাণিত হৈছে ইতিমধ্যে অজন্তা নেওগে APCCৰ সভাপতি ৰিপুন বৰা আৰু অসম বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামীক তেওঁলোকে পদত্যাগ পত্ৰ ইতিমধ্যে বিধায়ক পদ আৰু বিধায়ক পদৰ পৰা পদত্যাগ পত্ৰ ইতিমধ্যে দাখিল কৰিছে লগতে প্ৰদেশ কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰাও তেওঁ পদত্যাগ কৰিছে আৰু ইয়াৰ পিছতে কিন্তু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছেও কিন্তু এখন বহিষ্কাৰ কৰাৰ এখন পত্ৰ ইতিমধ্যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে অজন্তা নেওগে পদত্যাগ কৰাৰ পিছত পুনৰ কংগ্ৰেছে বহিষ্কাৰ নাটক কৰিছে আৰু কংগ্ৰেছে দেখিবলৈ পোৱা গৈছে যে অজন্তা নেওগক বহিষ্কাৰ কৰা এখন পত্ৰ ইতিমধ্যে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে অজন্তা নেওগৰ সন্দৰ্ভত আমি ইতিমধ্যেও কৈছো যে গোলাঘাটৰ এগৰাকী শক্তিশালী নেত্ৰী যিগৰাকী প্ৰাক্তন মন্ত্ৰী আছিলে তৰুণ গগৈৰ মন্ত্ৰীসভাৰ দক্ষ মন্ত্ৰী আছিলে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু তৰুণ গগৈৰ মৃত্যুৰ পিছতেই যেন দূৰত্ব বৃদ্ধি পাইছিলে কংগ্ৰেছৰ সৈতে আৰু অৱশেষত অজন্তা নেওগে কংগ্ৰেছ ত্যাগ কৰাটো কিন্তু উজনিত কংগ্ৰেছৰ বাবে এক বৃহৎ ক্ষতি হিচাপে পৰিগণিত হ'ব আৰু আমি ইতিমধ্যে জনাইছো যে আৰু যথেষ্ট সংখ্যক কংগ্ৰেছীয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈ আছে কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে আমি যি বাতৰি পুৱা সকলোকে আগত সম্প্ৰচাৰ কৰিছিলো যে অজন্তা নেওগে আজি পদত্যাগ কৰিব বিধায়ক পদৰ পৰা আৰু লগতে জাতীয় কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰিব সেই বাতৰি সঁচা প্ৰমাণিত হৈছে অজন্তা নেওগে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰম্ভণিৰ পৰা আমি যিহেতু এই বাতৰি সম্প্ৰচাৰিত কৰি আহিছো প্ৰথমে যেতিয়া অজন্তা নেওগে তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিছিল তাৰ পিছত সকলোখিনি বাতৰি প্ৰথমে আমি নিউজ 18 অসম নৰ্থ ইষ্টত এই খবৰ আমি ব্ৰেক কৰিছো নীলোৎপল আপুনি অনেক প্ৰসংগ উত্থাপন কৰিছে যে যেহেতু গোলাঘাট অজন্তা নেওগৰ দুৰ্গ বুলি কোৱা হয় গতিকে আৰু বহু কেইগৰাকী কিন্তু কংগ্ৰেছী নেতা কৰ্মীয়ে তাত পদত্যাগ কৰিবলৈ সাজু হৈ আছে সেই বাতৰি আমি সম্প্ৰচাৰিত কৰি আছো গতিকে আজি অজন্তা নেওগে এই আজি যেহেতু তেওঁ আজি সকলো নাটকৰ অন্ত পেলাই তেওঁ আজি পদত্যাগ পত্ৰ দাখিল কৰিছে গতিকে সকলো স্পষ্ট হৈছে ইয়াৰ পিছত কিন্তু আৰু জটিল হ'ব কংগ্ৰেছৰ বাবে কাৰণ আৰু বহু কেইগৰাকী কংগ্ৰেছী নেতা কৰ্মী সাজু হৈ আছে পদত্যাগৰ বাবে নিশ্চয় ইভা কাৰণ এটা ক'ব লাগিব যে কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ বিৰোধিতা কৰি ইতিমধ্যে কেইবাগৰাকীও উজনিৰ কংগ্ৰেছীয়ে মুকলিকৈ বিক্ষোভ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে সংবাদ মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে আনকি ৰূপজ্যোতি কৰ্মীয়ে হওক বা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াও এই মিত্ৰতাক লৈ সুখী নহয় কিন্তু তাৰ পিছতো প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই BTC নিৰ্বাচন দেখা গৈছিল যে AIDFৰ সৈতে একেলগে নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে নামিছিলে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে অজন্তা নেওগে পদত্যাগ কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সম্পাদক পলাশ তামুলী তেখেতো ইতিমধ্যে পদত্যাগ কৰিছে তেওঁ AICCৰ সদস্য আছে পলাশ তামুলীও এগৰাকী NSUৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সম্পাদক আছিলে গতিকে এয়া কংগ্ৰেছৰ এক বৃহৎ ক্ষতি তপন দত্ত প্ৰশাসনিক সম্পাদক ইতিমধ্যে ঘোষণা কৰিছে যে গোলাঘাট কিন্তু কংগ্ৰেছৰ দুৰ্গ নহয় গোলাঘাট অজন্তাহে দুৰ্গ ইতিমধ্যে 14গৰাকীকৈ জিলা পৰ্যায়ৰ বিষয়ে পদত্যাগ কৰিছে কিন্তু আমাৰ যি খবৰ আছে 20 সহস্ৰাধিক কংগ্ৰেছে একেলগে কংগ্ৰেছ এইবুলি সাজু হৈ আছে অজন্তা নেওগে বিজেপিত যোগদানৰ পিছতেই জানুৱাৰী হয়তো প্ৰথম বা দ্বিতীয় সপ্তাহত গোলাঘাটত বৃহৎ সমাৱেশ অনুষ্ঠিত হ'ব য'ত 20 সহস্ৰাধিক কংগ্ৰেছে একেলগে দল ত্যাগ কৰিব আৰু কিন্তু নিৰ্বাচনৰ আগত কংগ্ৰেছৰ বাবে এক অশনি সংকেত কঢ়িয়াব ইভা হয় নীলোৎপল সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰি থকাৰ মাজতে কিন্তু অজন্তা নেওগে কোনো ধৰণৰ মত ব্যক্ত কৰা নাছিল গতিকে আজি যেহেতু আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে গতিকে তাৰ পিছত কিবা প্ৰতিক্ৰিয়া জানিব পৰা গৈছে নেকি অজন্তা নেওগৰ
নিশ্চয় ইভা এতিয়ালৈকে অজন্তা নেওগে কোনো ধৰণৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিন্তু আমাৰ হাতত যি খবৰ আছে হয়তো অহা কাইলৈ এক সংবাদ মেল যোগে অজন্তা নেওগে এক সংবাদ মেল সম্বোধন কৰিব আৰু তাতেই হয়তো তেওঁ সকলো কথা তেওঁ ক'ব কিহৰ বাবে তেওঁ পদত্যাগ কৰিব লগা হ'ল কি কাৰণত তেওঁ কংগ্ৰেছ ত্যাগ কৰিব বিচাৰিলে বা তেওঁ কি পৰৱৰ্তী তেওঁৰ কাৰ্যপন্থা কি হ'ব সেই সকলো কথা তেওঁ অহা কাইলৈ যি সংবাদ মেলতে হয়তো ক'ব গতিকে আমি অহা কাইলৈ দিনটো অপেক্ষা কৰিব লাগিব অহা কাইলৈ অজন্তা নেওগে মুকলিকৈ ক'ব কিয় তেওঁ প্ৰদেশ কংগ্ৰেছৰ পদবী এৰিলে বা কিয় তিনিবাৰৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী এগৰাকী যথেষ্ট জনপ্ৰিয় বিধায়িকা কংগ্ৰেছৰ এগৰাকী প্ৰভাৱশালী নেত্ৰীয়ে কিয় প্ৰদেশ কংগ্ৰেছ এৰিবলৈ বাধ্য হ'ল সেই কথা কাইলৈ তেওঁ সংবাদ মেলযোগে প্ৰকাশ কৰিব নিশ্চয় নিৰুৎপল আপুনি কোৱাৰ দৰে কাইলৈ দিনটোৰ বাবে অপেক্ষা কৰিব লাগিব এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী খবৰ উত্তৰ-পূব ভ্ৰমণসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে আজি আহিব অমিত শ্বাহ নিশা 10:45 বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব অমিত শ্বাহক আদৰিবলৈ উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ সকলো ব্যৱস্থা কৰি তোলা হৈছে প্ৰায় 10,000 বন্তি জ্বলোৱা হ'ব বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ নিশা আমিনগাঁও পিডব্লিউ বাংলোত কটাব অমিত শ্বাহ নিজকে গভৰ্ণমেণ্টৰ লগত যেটো কম্পেয়াৰ কৰিব খুজিছে সেইটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় গভৰ্ণমেণ্টে যি কাম কৰে তাক সংসদে স্কুটিনি কৰে এজিএ স্কুটিনি কৰে পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডিং কমিটিয়ে স্কুটিনি কৰে আৰু প্ৰত্যেকটো কথা ৰাইজৰ সন্মুখত থাকে মাৰ্কাজুল মাৰিফে লোৱা চীনৰ এটা চৰকাৰী প্ৰতিষ্ঠানৰ পৰা লোৱা দান এইটো এটা বহুত সহজ কথা নহয় গতিকে মই আগতে কৈছোঁ যে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে মাৰ্কাজুল মাৰিফ আৰু আজমল ফাউণ্ডেশ্যনৰ ওপৰত FCRA ভায়োলেশ্যনৰ তদন্ত আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে কিছুদিনৰ ভিতৰতে আপোনালোকে এই তদন্তৰ আউটকাম আপোনালোকে জানিব পাৰিব বাট ইট উইল বি এ বিগ ইনভেষ্টিগেশ্যন এইটো বহুত ডাঙৰ ইনভেষ্টিগেশ্যন হ'ব গৈ আছে লণ্ডনৰ পৰা প্ৰায় 600 মানুহ কিমান আছে 102 মানুহ লণ্ডনৰ পৰা লাষ্ট 15 দিনত অসমলৈ আহিছিলে আৰু আউট অফ দ্যাট 72 কামৰূপ মেট্ৰ এজনক আমি বিমানবন্দৰত কোভিড পজিটিভ পাইছোঁ তেওঁৰ চিকিৎসা চলি আছে আৰু তেওঁৰ চেম্পলটো ড্ৰ কৰি আমি NIV পুনে পঠিয়াইছোঁ আৰু আমি চাব বিচাৰিছোঁ যে তেওঁৰ ষ্ট্ৰেইনটো ইউৰোপত দেখা দিয়া সেই বিশেষ ষ্ট্ৰেইনটোৰ লগত একে নেকি যদি সেইটো একে হয় ভাৰত চৰকাৰে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আমাৰ বাবে সৌভাগ্যৰ কথা যে তেখেতক আমি বিমানবন্দৰতে তেখেতক আমি চিনাক্ত কৰিব পাৰিছোঁ আৰু তেখেতক পুনে পুনে চিকিৎসাৰ বাবে পঠাই দিয়া হৈছে এণ্ড হি ইজ কমপ্লিটলি আইচলেটেড তেওঁ মানুহৰ লগত কোনো প্ৰকাৰে সানমিহলি হ'ব পৰা নাই তেওঁলোকৰ কোভিড পজিটিভ নহয় তেখেতসকল সাধাৰণ আইচলেশ্যনত থকা প্ৰয়োজন নাই কাৰণ 15 ডেজৰ পিছত কোভিড নহয় হ'লে লণ্ডনৰ পৰা আহোঁতেই 2 দিন লাগিছে দিল্লীৰ পৰা গুৱাহাটী 5 ডেজৰ পিছত সেই কাভাৰেজটোৰ প্ৰয়োজন নাথাকে আৰু অগপৰ লগত তেওঁৰ গধূলি আলোচনা হ'ব অগপ ৰাভা যৌথ মঞ্চ গণশক্তি অৰ্থাৎ অসমৰ NDA গোটেইকেইটা মিত্ৰ দলৰ লগত তেখেতৰ বৈঠক অনুষ্ঠিত হ'ব ওলাবতে যিমান কামৰ আশা কৰে ইমান কাম অফিচাৰটো এজনেই আমি গোটেইবিলাক কৰি আছোঁ আৰু এক প্ৰকাৰ যি ধৰণে শিক্ষা বিভাগত এইকেইটা দিনত কাম চলি আছে মানুহে নিজক আমাৰ অফিচাৰসকলে মানুহৰ পৰা মহামানৱলৈকে লৈ গৈছে যে হিউমেনে ইমান কম সময়ত কৰিব নোৱাৰে কিন্তু দে আৰ ডুইং আৰু তাৰ ভাল ফলবিলাক আমি জানুৱাৰী মাহত পাব আৰম্ভ কৰিম হ'ব
আৰু আপোনালোকক আজি ৰাতি ঠিক 10:30 বজাত বা তাৰ আগতেও আপোনালোকে আহিব পাৰে, বিভিন্ন জনগোষ্ঠীয় দলসমূহ আহিব, আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। যদি ভেকচিনৰ ওপৰত কিবা সুধিব খুজিছে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আপোনালোকে জানি ল'ব পাৰিব। আছিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ। কাংশ যুৱকে মুখত কাপোৰ বান্ধি টোলগেট ভাঙি লণ্ঠভণ্ড কৰাৰ লগতে কৰিলে অগ্নিসংযোগ। কিন্তু কিহৰ বাবে হঠাতে উত্তপ্ত হৈ পৰিল বাইহাটাৰ মদনপুৰ টোলগেট? টোলগেট জ্বলিছে, দপ দপকৈ জ্বলিছে টোলগেটৰ চেকপোষ্ট। ভাঙি লণ্ডভণ্ড কৰি জ্বলাই দিয়া হৈছে বাইহাটাৰ মদনপুৰ টোলগেট। শুকুৰবাৰে পুৱাই মুখত কাপোৰ বান্ধি অহা একাংশ যুৱকে ভাঙি লণ্ডভণ্ড কৰে মদনপুৰ টোলগেট। হাতে হাতে লাঠি ৰড লৈ হঠাতে অহা যুৱকৰ দলটোৱে হাহাকাৰৰ সৃষ্টি কৰে টোলগেটখনত। লক্ষণীয়ভাৱে পুৱাৰ ভাগত পূৰ্বে টোলগেটখন চলাই অহা MB কনচৰ্টিয়ামৰ পৰা দায়িত্ব হস্তান্তৰ হৈছিল বহিৰাজ্যৰ লেচিৰ হাতলৈ। মুম্বাইৰ ইগল ইনফা নামৰ এখন ফাৰ্মে লাভ কৰিছিল টোল সংগ্ৰহৰ দায়িত্ব। বহিৰাজ্যৰ লেচিক টোলগেটৰ ঠিকা দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনা সংঘটিত হোৱা বহু সময়ৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয় কামৰূপ আৰক্ষীৰ দল। ঘটনাৰে জড়িত কোনো লোক এতিয়ালৈ চিনাক্ত হোৱা নাই যদিও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অৱশ্যে কিছু সময়ৰ পিছতে পুনৰ স্বাভাৱিক হৈ পৰে টোলগেটৰ পৰিস্থিতি। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ 9 কোটি কৃষক পৰিয়ালক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্চুৱেল সম্বোধনত কেইবাখনো ৰাজ্যৰ কৃষকৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নতুন কৃষি আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ এই সম্বোধনে বহন কৰিছে তাৎপৰ্য। দেশৰ কৃষকে সহায় লাভ কৰিছে। সহায় লাভৰ পৰা বঞ্চিত পশ্চিমবংগৰ কৃষকসকল। সহযোগ আগবঢ়োৱা নাই পশ্চিমবংগৰ ৰাজ্য চৰকাৰে। বিৰোধীয়ে কৃষকক বিপথে পৰিচালিত কৰিছে। এইদৰে দেশৰ কৃষকক সম্বোধি ভাষণ দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ 9 কোটি কৃষক পৰিয়ালক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। এই ভাৰ্চুৱেল সম্বোধনত কেইবাখনো ৰাজ্যৰ কৃষকৰ সৈতে মত বিনিময় কৰে নৰেন্দ্ৰ মোদীয়ে। और आज ये एक ऐतिहासिक क्षण है जब 9 करोड़ भूजोत कृषक परिवारों के खातों में 18,000 करोड़ रुपए की सहायता राशि ट्रांसफर की जा रही है। लाभार्थियों की ये संख्या कई देशों की कुल आबादी से भी कहीं ज्यादा है। पीएम किसान सम्मान निधि के ये 2 साल हैं भूजोत किसान की मुस्कान के, कृषक के सशक्तिकरण और सम्मान के। आज भारत सरकार से सहायता पाकर मेरे देश का किसान खुशियों की फसल बो रहा है। देशर 19,000 ठाইৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সংযোজিত হ'ল দেশৰ কৃষকসকল। सीधे किसानों के बैंक खातों में जमा हो गए। आज का दिवस तो बहुत ही पावन दिवस भी है। किसानों को आज जो सम्मान निधि मिली है उसके साथ ही आज का दिन कई अवसरों का संगम बनकर भी आया है। सभी देशवासियों को आज क्रिसमस की भी बहुत बहुत शुभकामनाएं। देश के 9 करोड़ से ज्यादा किसान परिवारों के बैंक खाते में सीधे एक कंप्यूटर की क्लिक से 18,000 करोड़ रुपए से भी ज्यादा रकम उनके किसानों के बैंक के खाते में जमा हो गए हैं। अब ये कैसे लोग हैं? बंगाल में उनकी पार्टी है, उनका संगठन है, 30 साल सरकार चलाई है। कितने लोग होंगे उनके पास? एक बार भी इन लोगों ने
किसानों को ये 2000 रुपया मिलने वाला कार्यक्रम है, बंगाल के अंदर कोई आंदोलन नहीं चलाया। अगर हाल के दिल में किसानों के लिए इतना प्यार था, बंगाल में आपकी धरती है, तो आपने बंगाल में किसानों को न्याय दिलाने के लिए प्रधानमंत्री किसान सम्मान योजना के पैसे किसानों को मिले, इसके लिए क्यों आंदोलन नहीं किए? समूह बने। বিগত চৰকাৰে কৃষকসকলৰ সৈতে অন্যায় কৰিলে, কিন্তু বৰ্তমানৰ চৰকাৰে কৃষকক দেশৰ যিকোনো স্থানতে ফচল বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে। এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰীৰ। ইফালে নতুন কৃষি আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই প্ৰধানমন্ত্ৰী মোদীৰ এই ভাষণে তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। करोड़ों किसान परिवारों ৰাজ্যত 1 জানুৱাৰীৰ পৰা খুলিব সকলো বিদ্যালয়। সংবাদমেলত ঘোষণা কৰি নতুনকৈ লকডাউন হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ইফালে ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ভাইৰাছ সোমাইছে অসমত। ৰাজ্যত 1 জানুৱাৰীৰ পৰা খুলিব সকলো বিদ্যালয়। ৰাজ্যত কোভিড সংক্ৰমণ ক্ৰমে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিততে নৱবৰ্ষৰ প্ৰাক্ষণত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সুখবৰ। বহু পৰিমাণে এতিয়া কোভিড মুক্ত, ইয়াত শংকা আৰু ত্ৰাসৰ কোনো কাৰণ নাই। 1 জানুৱাৰীৰ পৰা নিয়মিত ৰূপত আমাৰ স্কুল কলেজ বৰঞ্চ আৰম্ভ হ'ব। নতুনকৈ লকডাউন হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে সলনি হোৱা নাই বহুকেইটা কোভিড প্ৰটকল। 50 জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো অনুষ্ঠানত। প্ৰেক্ষাগৃহত 50% লোক সমবেত হোৱাৰ অনুমতি। 10 জানুৱাৰীলৈ এই নিৰ্দেশনা বাহাল থাকিব বুলি এক সংবাদমেল পাতি জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰাথমিক বিদ্যালয়সমূহো আনকি 1 জানুৱাৰীৰ পৰা আমি খুলি দিম। গতিকে লকডাউনৰ কথা আমি চিন্তা কৰাই নাই। আনহাতে কৰোনাৰ নতুন প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। বিমানবন্দৰ ষ্টেচনত অব্যাহত আছে কটকটীয়া ব্যৱস্থা। ব্ৰিটেইনত কোভিডৰ নতুন ভাইৰাছ ধৰা পৰাৰ পাছতে অসমত ব্ৰিটেইনৰ পৰা অহা এজন লোকৰ দেহত ধৰা পৰিছে কোভিড। এজন আছফাকুৰ ৰহমান বুলি 46 years old মেল, তেখেত লণ্ডনৰ পৰা আহিছিলে আৰু বুলি তেখেতৰ কণ্টেক্ট 22 years ফিমেল। চ' এই দুজনৰ কোভিড পজিটিভটো ওলাইছে। এইটো নতুন UK ষ্ট্ৰেইন হৈছে কি নাই সেইটো চেক কৰিবলৈ চেম্পলছটো NIV পুনেলৈ আমি পঠাই দিম। আৰু নিয়ম এনেইটো ৱাৰ্ড হিচাপেহে আছে আমাৰ, কিন্তু হ'লেও 2-এটা আমাৰ আছে ৰুম ভিতৰতে, সেই অফিচ ৰুমৰ নিচিনা ছেপাৰেটকৈ তাতে ৰখাই আমি ব্যৱস্থা কৰিছোঁ, যাতে হেৰি নহয়, মিহলি নহয় অন্য পেচেণ্টৰ লগত। গোটেই ভাৰতৰ যিকেইখন ভাইৰেল ৰিচাৰ্চ এণ্ড ডায়েগনষ্টিক লেব আছে প্ৰত্যেকৰ পৰাই চেম্পল তেওঁলোকে বিচাৰিছে। আমি কিন্তু স্পেচিয়েলি মাৰ্ক কৰি পেলাই আৰু ফ'ল' কৰিম, যিহেতু কি আমাৰ ৰিজনত এইটো প্ৰথমে আমি পাইছোঁ নেকি UK ৰিটাৰ্ণ হেৰি ধৰক। লোকজনৰ দেহত সংক্ৰমণ ঘটা কোভিড পুৰণি কোভিড নে ব্ৰিটেইনত প্ৰাদুৰ্ভাৱ ঘটা নতুন প্ৰজাতিৰ কোভিড ভাইৰাছ, সেয়ালৈ চলিছে পৰীক্ষা নিৰীক্ষা। তেওঁৰ ওপৰত এতিয়ালৈকে কোনো ভেৰিয়েণ্টৰ কনফাৰ্ম একো অহা নাই, সেইকাৰণে সেইটো লৈ আমি জল্পনা কল্পনা কৰিব নালাগে। ফেমিলিটো প্ৰেছাৰত আহি যাব। গতিকে যদি হয় কিবা, মই নামে সৈতে আপোনালোকক ক'ম। একেখন সংবাদমেলতে উল্লেখ কৰা হয় 15 জানুৱাৰীৰ পৰা মহিলা সন্মিলনৰ জৰিয়তে কাৰ্যকৰী কৰা হ'ব কনকলতা সবলীকৰণ আঁচনি। ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু চিটি 18 পুনৰ সময়